কি উপাদান লৈ গঠন কৰা হৈছে? হাউচ অফ পিপুল এণ্ড হাউচ অফ কাউন্সিল অফ ষ্টেট। হাউচ অফ পিপুল আৰু কাউন্সিল অফ ষ্টেটক লৈ গঠন কৰা হ'ল। প্ৰেচিডেণ্ট, হাউচ অফ পিপুল আৰু হাউচ অফ কাউন্সিলক লৈ গঠন কৰা হ'ল। লোকসভা আৰু ৰাজ্য পৰিষদ। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? আপোনালোক সকলোৱে নিশ্চয় জানে, কাৰণ এই কথাটো বহুতবাৰ কোৱা হৈছে, বহুত এনেকুৱা ধৰণৰ কমেণ্টবিলাক লাগে। এনেকুৱা কমেণ্ট দেখিলে অট'মেটিক মুখত হাঁহি ওলাই যায়, ইমান ধুনীয়া লাগে, হয় নাই? লোকসভা, ৰাজ্যসভা আৰু প্ৰেচিডেণ্ট, LRP। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? LRP। LRP, লোকসভা, ৰাজ্যসভা আৰু প্ৰেচিডেণ্ট। এই তিনিটা অংগ লৈ আমাৰ ভাৰতবৰ্ষৰ কি কৰা হৈছে? পাৰ্লিয়ামেণ্টটো গঠন কৰা হৈছে। ভাৰতবৰ্ষৰ সৰ্বোচ্চ বিধানসভাৰ অংগ